নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱাই বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজেন গোহাঁই। ৰাজেন গোহাঁয়ে বিজেপিৰ সন্দৰ্ভত ইতিমধ্যে কেইবাটাও মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত ৰাজেন গোহাঁয়ে কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপি চৰকাৰ থাকিলে অসমত আহিব অনাগত দিনত অধিক ভয়াৱহ দিন। ৰাইজে ভালদৰে চিন্তা নকৰিলে গভীৰ অন্ধকাৰত ডুব যাব সমগ্ৰ অসম। ইতিমধ্যে যোৱা 5 বছৰে অসমখনক থানবান কৰি পেলালে বিজেপি চৰকাৰখনে। বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেৱল মিয়া শব্দহে এতিয়া শুনা পোৱা যায় আৰু তাৰ বিপৰীতে সমস্যা সমাধানৰ কোনো পদক্ষেপেই নলয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ভূমি সুৰক্ষাৰ পৰিৱৰ্তে বহিৰাগতক মাতি দিছে এইখন চৰকাৰে। কি বিশ্বাসত অসমৰ জনতাই ভোট দিব এইবাৰ ২৬ৰ নিৰ্বাচনত বিজেপিক? এনেদৰে এতিয়া বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে অসম জাতীয় পৰিষদৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উচ্ছেদক লৈ আহি পৰিছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাকত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাকত হ'ব উচ্ছেদ অভিযান। যিহেতু ইতিমধ্যে বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ নিৰন্তৰ দয়া নাই, ক্ষমা নাই নীতি বলবৎ হৈ আছে। ঘাৰমুৱা সংৰক্ষিত বনাঞ্চলৰ দামচেৰা অঞ্চলত চলিবলৈ গৈ আছে প্ৰশাসনৰ বৃহৎ বুলডোজাৰ। আৰু সেই বনাঞ্চলৰ ভূমি বেদখল কৰা প্ৰায় ৫২২টা পৰিয়ালৰ ওচৰত চলিব বুলডোজাৰ। হাইলাকান্দিৰ ঘাৰমুৱা বনাঞ্চলত আহি থকা ১৬ জানুৱাৰীৰ পৰাই চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু তাৰে পৰিপ্ৰেক্ষিতত প্ৰশাসনে জাননী জাৰি কৰি বনাঞ্চলখন এতিয়া খালী কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু সেই উচ্ছেদৰ পূৰ্বে বহু বেদখলকাৰীয়ে ইতিমধ্যে ভাঙি লগতে আঁতৰাই নিছে নিজৰ সেই ঘৰবাৰী। আৰু তাৰ বিপৰীতে মিজোৰামৰ আগ্ৰাসনৰ পৰা সেই ভূমি ৰক্ষা কৰা বুলি এতিয়া দাবী কৰিছে বেদখলকাৰীসকলে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অচিৰেই ৰাইজৰ দলত যোগদান কৰিব শ্বেৰমান আলী আহমেদে। কেৱল ইমানেই নহয়, বিজেপি, AIDF, কংগ্ৰেছৰ কেইবাজনো বিধায়কেও যোগ দিব পাৰে ৰাইজৰ দলত। ইতিমধ্যে অখিল গগৈৰ সৈতে যোগাযোগত ৰাখিছে 10ৰ পৰা 12জনকৈ বিধায়কে। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে স্পষ্ট কৰিছে এই কথা। কিন্তু টিকট দিব পৰা নিৰ্দিষ্ট বিধায়ককহে যোগদান কৰোৱা হ'ব এইবাৰ ৰাইজৰ দলত। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলক ইতিমধ্যে কেইবাটাও চৰ্ত বান্ধি দিছে অখিল গগৈয়ে। মুঠতে জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে এইবাৰ টিকট পাব ৰাইজৰ দলৰ পৰা। দলৰ প্ৰতি নিষ্ঠাৱান, দলক গাদ্দাৰী নকৰা নেতাক দিয়া হ'ব এইবাৰ দলীয় টিকট। উজনি, উত্তৰ অসম, মধ্য অসম, বৰাকৰ লগতে BTCতো থাকিব এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী। এনেদৰে এতিয়া কেইটিমান মুহূৰ্তৰ পূৰ্বে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনৰ পূৰ্বে মুছলমান ভোটাৰলৈ লৈ আহিছোঁ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব এইবাৰ সন্দেহজনক মিয়াৰ নাম। ভোট দিবলৈ নাপাব মুঠতে এইবাৰ সন্দেহজনক মিয়াই। মুঠতে এইবাৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব অবৈধ মিয়াসকলৰ নাম। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে বাংলাদেশীৰ পৰা মুঠতে আমি মাটি উদ্ধাৰ কৰিবই লাগিব। লগতে অবৈধ মিয়াৰ দখলত যাতে মাটি কেতিয়াও থাকিব নোৱাৰে আৰু এই বিষয়টো চোৱাৰ আমাৰ সম্পূৰ্ণ দায়িত্ব আছে। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটোৱেই হৈছে আমাৰ এজেণ্ডা। আৰু এই কামবোৰ কৰিবৰ কাৰণেই এসময়ত মানুহে আমাক ভোট দিছিলে। এনেদৰে এতিয়া কেইটিমান মুহূৰ্তৰ পূৰ্বে মিয়া মুছলমানক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা বহুতেই বেছি জৰুৰী খবৰ, কিয়নো ভেনিজুৱেলাৰ পাছত এইবাৰ মেক্সিকোত আক্ৰমণ কৰিব আমেৰিকাই। মেক্সিকোত বিশেষ স্থল অভিযান চলোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। চুবুৰীয়া দেশ মেক্সিকোৰ ওপৰত
যিকোনো সময়ত হ'ব পাৰে প্ৰচণ্ড আক্ৰমণ। মেক্সিকোৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অপাৰেশ্যন চলাব এইবাৰ আমেৰিকাই। মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীৰ শাসন চলাৰ অভিযোগ তুলিছে ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ড্ৰাগছ সৰবৰাহকাৰীয়ে আমেৰিকাৰ লাখ লাখ লোকৰ জীৱন শেষ কৰাৰো এতিয়া অভিযোগ তুলিছে ডনাল্ড ট্ৰাম্পে। ইতিমধ্যে সাগৰীয়া পথেৰে অহা ড্ৰাগছ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। ইতিমধ্যে নতুনকৈ ৰাজ্যত আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিঙৰ কাম। আৰু কেইদিনমানৰ পিছতেই প্ৰস্তুত কৰা হ'ব এখন হিতাধিকাৰীৰ তালিকা। মুঠতে যি কি নহওক, কোনো দৰিদ্ৰ পৰিয়াল বাদ পৰি নাথাকে চৰকাৰী পকীঘৰ লাভ কৰাৰ পৰা। এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে চৰকাৰী ঘৰক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বাহিৰৰ পৰা ভ্ৰাম্যমান ভোটাৰ আনি নিৰ্বাচনত জয়ী হ'ব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। নাওবৈচা সমষ্টিসহ 31টা সমষ্টিত 10,000কৈ মুছলমান ভোটাৰৰ নাম কাটিব বিচাৰিছে এইখন নেতৃত্বাধীন চৰকাৰে। এছৰ সম্পৰ্কত অভিযোগ উত্থাপিত কৰি এনেদৰে মন্তব্য কৰিছে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। কেৱল ইমানেই নহয়, লুৰিণজ্যোতি গগৈয়ে ইয়াৰ উপৰিও কয় যে ধৰ্ম চাই এই কাম কৰিছে বিজেপিয়ে। বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে এতিয়া নিৰ্বাচন আয়োগে। অসমৰ মানুহৰ পৰা ৰাজনৈতিক অধিকাৰ কাহিনী বহিৰাগতক গতাই দিব বিচাৰিছে এইখন বিজেপি চৰকাৰে। দিলীপ শইকীয়া আৰু তেওঁলোকৰ দল আটাইতকৈ ভয়ানক দল। এছআৰৰ সম্পৰ্কত এনেদৰে এতিয়া অভিযোগ উত্থাপিত কৰি ডাঙৰ মন্তব্য কৰিছে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমবাসীক এতিয়া বিপথে পৰিচালিত কৰিছে। কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনে বিশেষ চৰ্চা লাভ কৰিছে এতিয়া চাবুৱা আৰু লাহোৱাল সমষ্টিত। পদযাত্ৰাত অংশগ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানুৱে। ইয়াৰ উপৰিও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰেও ইতিমধ্যে অংশগ্ৰহণ কৰিছে সেই বিশেষ পদযাত্ৰাত। জাতি বচাও মাটি বচাও শীৰ্ষক শ্লোগানেৰে কেইবা কিলোমিটাৰ পৰ্যন্ত কংগ্ৰেছে সাব্যস্ত কৰিছে এতিয়া পদযাত্ৰা। এনেদৰে এতিয়া ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত যুৱ কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰা এতিয়া দেখিবলৈ পোৱা গৈছে। মুঠতে 26ৰ নিৰ্বাচনলৈ কংগ্ৰেছে এক প্ৰকাৰ এতিয়া ৰণডংকা বজাইছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তোলা সেই অভিযোগ এতিয়া লাহে লাহে সত্য প্ৰমাণিত হ'বলৈ ধৰিছে। অখিল গগৈয়ে কৰা সেই অভিযোগৰ এতিয়া উচিত প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সঁচা প্ৰমাণিত হ'ল বিধায়ক অখিল গগৈৰ সেই অভিযোগ। ভোট কৰ্তন কৰিবলৈ দিয়া নিৰ্দেশনাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত অকপট স্বীকাৰোক্তি দাখিল মুখ্যমন্ত্ৰীগৰাকীৰ। ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিয়া মুছলমানৰ নাম কাটিবলৈ চেষ্টা কৰিব বিজেপিয়ে। সকলো BLOক সন্দেহযুক্ত ভোটাৰৰ নাম কাটিবলৈ নিৰ্দেশনা দিয়াৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্তই। ইয়াৰ উপৰিও সন্দেহযুক্ত মিয়া মুছলমানৰ নাম দেখিলেই অভিযোগ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। লগতে কংগ্ৰেছ আৰু ৰাইজৰ দলসহ প্ৰতিটো দলকে এতিয়া অভিযোগ দিবৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।